So hello everyone, আজি আমি অনুশীলনী 1.2 ৰ question number 2 আৰু 3 সলিউশন to discuss কৰিম ঠিক আছে তেতিয়ালে বলা question number 2 কি দিয়া আছে চাই লওঁ question number 2 দিয়া আছে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে লসাগু পূৰণ গসাগু = সংখ্যা দুটাৰ গুণফল হয় ঠিক আছে সো question number 2 1 ত দিয়া আছে 26 আৰু 91 ঠিক আছে সো তোমালোকক কিতাপখন উলিয়াই লোৱা এখন নোটবুক লৈ লোৱা পেন এটা লৈ লোৱা আৰু মোৰ লগে লগে কোৱেশ্চন কেটাৰ সলিউশন কৰি থাকা ঠিক আছে সো প্ৰথমে কি কৰা প্ৰথমে ভিডিওটো পজ কৰা আৰু নিজে ট্ৰাই কৰা আৰু তাৰ পিছত তুমি নিজৰ সলিউশনটো ম্যাচ কৰিবলৈ মোৰ ভিডিওটো কন্টিনিউ কৰা ঠিক আছে সো প্ৰথমে মই কোৱেশ্চন নম্বৰ 2 1 ত লিখিলো কি আছে 26 আৰু 91 ঠিক আছে সো 26 আৰু 91 লিখি ল'ব লাগিব এটা কোৱেশ্চন নম্বৰ 2 1 ত দিয়া আছে এই দুটা সংখ্যা 26 আৰু 91 ঠিক আছে এটা 26 আৰু 91 ৰ লসাগু উলিয়াম আৰু গসাগু উলিয়াম এটা বিভিন্ন ধৰণে উলিয়াব পাৰা মৌলিক উৎপাদকীকৰণ পদ্ধতি উলিয়াব পাৰা বা বিভাজন বিধি হয়নে বিভাজন বিধি হিচাপে উলিয়াব পাৰা বিভাজন বিধিৰ মতে প্ৰথমে মই 26 আৰু 91 লিখি লওঁ তাৰ পিছত এনেদৰে মই বিভাজিত কৰো এতিয়া মই সাম এই দুটা সংখ্যা কোনটো সংখ্যাৰে হৰণ যায় প্ৰথম 2 পৰা আৰম্ভ কৰিম 2 এ 2টাকে হৰণ যায় নে 2 এ 2টাকে হৰণ যাব না নাই না যাব আচ্ছা 3 এ হৰণ যায় নে 3 এ তো না যায় 2টাকে তেতিয়া হলে হেতু হ'ব 4 এ না যায় 5 এ না যায় মানে 26ক কি হে যায় নো 26ক কি সংখ্যায় হৰণ যায় নো 7 এ না যায় 11 এ না যায় 13 এ 13 এ যাব So 13 দুগুণ 26 কমা আৰু 13 7 গুণ 91 yes দুইটা সংখ্যাকে 13 এ হৰণ যায় সেই কাৰণে মই লিখি ললো 13 লিখাৰ পিছত এনেদৰে দেখা গ'ল এটা 2 আৰু 7 ক আৰু বাৰ না যায় আৰু কোনো সংখ্যাই 2 আৰু 7 ক হৰণ কৰিব নোৱাৰি সো এটাকে মই গসাগু পাই গলো এই দুটা সংখ্যাৰ মই গসাগু কিমান পালো এই দুটা সংখ্যাৰ মই গসাগু কিমান পালো সো গসাগুটো কোনটো হয় যিটো সাইডত থাকে সেইটোৱে গসাগু হয় হয়নে মানে যিটো ভাজক হিচাপে থাকে সেইটোৱে গসাগু হয় আৰু তলত থকাকেটা আমি নধৰো মানে অনলি মই 13 ধৰিম গসাগু কিন্তু লসাগুৰ ক্ষেত্ৰত কি হয় লসাগুৰ ক্ষেত্ৰত গুটেই কেটা ধৰা হয় সাইডত থকাকেটাও ধৰা হয় তলত থকাকেটাও ধৰা হয় মানে মই লিখিম 13 পূৰণ 2 পূৰণ 7 মানে 7 দুগুণ 14 আৰু 14 13 গুণ কিমান হ'ব 14 13 গুণ কিমান ইনে 13 গুণ হয় 169 ঠিক আছে নে 169 ৰ লগত আৰু 13 যোগ কৰি দিয়া বাস হৈ যাব 69 70 71 72 মানে 82 আচ্ছা ঠিক আছে 182 হ'ব সো লসাগু আমি পালো 182 হৈছে লসাগু আৰু গসাগু হৈছে 13 ঠিক আছে নে সো এটো হৈছে বিভাজন বিধি তুমি ইয়াক বিভাজন বিধি বুলি ক'ব পাৰা কাৰণ আমি দুইটা সংখ্যাকে বিভাজিত কৰো এটা সংখ্যা দি ঠিক আছে সো এটো হৈছে বিভাজন বিধি এতিয়া মই 2 নম্বৰত চাও কি কোৱা আছে 2 নম্বৰত কোৱা আছে 510,92 ঠিক আছে এতিয়া মই এই দুটা সংখ্যাৰ লসাগু উলিয়াম এতিয়া প্ৰথমে এই দুটা সংখ্যাক 2 এ হৰণ যাব নে যাব কেইবাৰ যাব 2 25 গুণ 50 1 10 2 5 গুণ 10 তাৰছত 2 এ ইয়াক যাব 2 4 গুণ 8 তাৰছত 2 6 গুণ 12 ঠিক আছে এতিয়া কি হে যাব কোৱা 2 ৰে 2টাকে না যায় তাৰ পিছত 3 ৰে যাব নেকি 3 এ না যায় যাবনে আৰু এটা সংখ্যাৰ না যায় মানে মই কি গম পালো এই দুটা সংখ্যাক আৰু একো সংখ্যায়ে হৰণ না যায় মানে দুইটা সংখ্যাকে হৰণ যোৱা তেনেকুৱা সংখ্যা নাই সেই কাৰণে মই কি কৰিম এটাকে গসাগু কি লিখিম গসাগু 2 লিখিম হয় না সাইডত 2 আছে সো 2 লিখিম কিন্তু লসাগু কি লিখিম তিনিটা পূৰণ কৰি দিম 2 * 255 * 46 এই গুটেটো পূৰণ কৰাচোন এই গুটেটো পূৰণ কৰাৰ পিছত এটা সংখ্যা পাবা কি পাবা কোৱা এই গুটে কেইটা সংখ্যা পূৰণ কৰি পেলাই চেক কৰাচোন কিমান পোৱা কি পাবা 46920 তোমালোকে চেক কৰিছোৱা কৰি পেলাই ঠিক আছে নে এই গুটেকেটা পূৰণ কৰিলে তুমি 46920 পাবা ঠিক আছে মই ইয়াত কৰি দেখুৱাই থাকা নাই আৰু এটোটো একদম জানা কথাই তোমালোকে পাৰিবাই এনে টাইম ওয়েষ্ট হৈ থাকিব এটা চোৱা গসাগুটো 2 পালো লসাগুটো এটো পালো এতিয়া কোৱেশ্চনত আৰু এটা কথা কৈছিল
সত্যাপন কৰা যে লসাগু পূৰণ গসাগু ইজ ইকুৱেল টু সংখ্যা দুটাৰ গুণফল হয় আচ্ছা এতিয়া মই এই কুৱেশ্যনটোত চাওঁ গসাগু পাইছিলোঁ মই 13 আৰু লসাগু পাইছিলোঁ মই 182 এই দুটা পূৰণ কৰা কিমান পোৱা চোৱা তাৰপিছত 26 আৰু 91 পূৰণ কৰা 26 আৰু 91 কি সংখ্যা দুটাৰ পূৰণফল যি দুটা সংখ্যা দিয়া আছিল আৰু 13 * 182 কি এটো হৈছে গসাগু আৰু লসাগুৰ পূৰণফল এই দুটা কৰি চোৱা এই দুটা কৰি চালে তুমি কিমান পাবা জানা দুটা এনসাৰ সেমে পাবা দুটা এনসাৰ সেম পাবা আৰু আমাৰ তাৰপিছত সত্যাপন কৰা হৈ যাব যে লসাগু পূৰণ গসাগু ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল হেতু আমাৰ সত্যাপন কৰা হৈ যাব ঠিক আছে সো তোমালোকে কৰি চাবা ঠিক তেনেদৰে এই ক্ষেত্ৰত সংখ্যা দুটাৰ পূৰণফল হিচাপে কি আছে 510 আৰু 92 আৰু গসাগু আৰু লসাগুৰ পূৰণফল হিচাপে কি আছে 2 * 46920 এতিয়া এই দুটা এনসাৰ তুমি যিয়ে নোপোৱা কিয় হেতু কি হ'ব ৰবচোন দে মই এটা কথা কৈ দিও এই লসাগুটো যে হ'ব 23 এটা ৰবচোন দে এই লসাগু এনসাৰটো যে ওলাব লসাগুৰ ভ্যালুটো কি ওলাব জানানে 23460 হে হ'ব দে মই এটা ভুলকে লিখিছিল অথনি তোমালোকে কৰি চাবা কৰি চোৱাৰ পিছত তুমি 23460 পাবা ঠিক আছে আৰু গসাগুটো মই এটো পাইছো এতিয়া এই ক্ষেত্ৰটো হেতু একেই হ'ব মই তো ভুলকে লিখিছিল 23460 ঠিক আছে সো সংখ্যা দুটা গুণফলটো কৰি চাবা কিমান পোৱা তাৰ পিছত গসাগু আৰু লসাগুৰ পূৰণফলটো কৰি চাবা কিমান পোৱা এই দুইটা ভ্যালু তুমি সেম পাবা আৰু দুইটা ভ্যালু সেম হলে আমাৰ প্ৰমাণ কৰা হৈ যাব যে গসাগু পূৰণ লসাগু ইজ ইকুৱেল টু সংখ্যা দুটাৰ গুণফল হয় ঠিক আছে সো এটো তোমালোকে কৰি চালে ওলাই যাব ঠিক আছে বেছি টাইম কনজিউম কৰি নাথাকো এতিয়া মই কোৱেশ্চন নম্বৰ 3 লে যাওঁ কোৱেশ্চন নম্বৰ 3 চাও কি দিয়া আছে 336,54 এই দুটা সংখ্যাৰ তুমি কি উলিয়াব লাগিব গসাগু আৰু লসাগু প্ৰথমে 2 এ যায় না চোৱা 2 এ যাব 2 16 গুণ 32 তাৰ পিছত 1 16 2 8 গুণ 16 ঠিক আছে তাৰ পিছত ইয়াক যাব 2 এ 27 বাৰ তাৰ পিছত 2 এ যাব 8 4 বাৰ 2 এ আৰে না যায় কাৰণ এটা মই 2 এ কৰিব নোৱাৰিম কিয় নোৱাৰিম কাৰণ 2 এ দুইটা সংখ্যাকে হৰণ না যায় সেই কাৰণে মই কৰিব নোৱাৰিম আচ্ছা ঠিকে আছে কিন্তু মই 3 এ কৰিব পাৰিম 3 এ দুইটাকে হৰণ যায় হয়নে নহয় এটো তো জানা নহয় নিয়মটো যে দুইটা সংখ্যাকে হৰণ যাব লাগিব তেতিয়াহে আমি এটা সংখ্যা লব পাৰিম মানে 2 এ তো দুইটাকে হৰণ না যায় সো আমি নলও 2 টো এতিয়া আমি 3 এ কৰিম 3 এ দুইটাকে হৰণ যাব 3 5 গুণ 15 1 18 3 6 গুণ 18 তাৰছত আকৌ 3 এ যাব ইয়াক 9 বাৰ তাৰপিছত আকৌ যায় নেকি তাৰপিছত আকৌ যায় নেকি চোৱা 56 আৰু 9 ক যাব নেকি 3 এ তো না যায় গম পালানে এখিনি আমি আৰু ক্যালকুলেট কৰিব নোৱাৰো কাৰণ এখিনটা আমি ৰৈ যাব লাগিব এতিয়া মই গসাগু কি লিখিম প্ৰথমে গসাগু কোৱা কিমান লিখিম গসাগুটো হ'ব এই সাইডত থকা কেটা ঠিক আছে নে 2 আৰু 3 হ'ব 2 পূৰণ 3 আমি তলৰ কেটা নধৰো কিন্তু লসাগুৰ ক্ষেত্ৰত তুমি গুটে কেটা ধৰিব লাগিব 2 * 3 * 56 * 9 ঠিক আছে সো এটো কৰাৰ পিছত তুমি কি পোৱা হেতু চোৱা মই পাম এটো 2 3 গুণ 6 6 9 গুণ 54 54 লগত 56 পূৰণ কৰিব লাগিব 6 4 গুণ 24 2 6 5 গুণ 30 32 5 4 গুণ 20 2 5 গুণ 25 26 27 তাৰ পিছত 4 2 7 8 9 10 1 2 1 3 3024 পালো 3024 ঠিক আছে সো গসাগু পালো 2 পূৰণ 3 মানে 6 আৰু লসাগু পালো 3024 এতিয়া তুমি গসাগু আৰু লসাগু পূৰণফলটো উলিয়াই কিমান পোৱা চোৱা মানে 6 পূৰণ 3024 কিমান পোৱা আৰু সংখ্যা দুটা পূৰণফল এটো কৰি চোৱা কিমান পোৱা চোৱা এই দুইটা যদি সমান হয় আমাৰ সত্যাপন কৰা হৈ যাব ঠিক আছে এতিয়া আমি চাও 3 নম্বৰত কি দিয়া আছে ঠিক আছে 3 নম্বৰত চোৱা কি কোৱা আছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা ঠিক আছে এতিয়া মৌলিক উৎপাদকীকৰণ পদ্ধতি উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া মই ইয়াৰ আগৰ এই কোৱেশ্চন কেটা মই কি কৰিছিলো বিভাজন বিধি প্ৰয়োগ কৰি লসাগু আৰু গসাগু উলিয়াইছিলো এতিয়া মই কি কৰিম মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে কৰিম এতিয়া মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে কৰিলে কি হয়
তোমালোকেতো জানাই কাৰণ মই লেকচাৰ নাম্বাৰ 2 ডিসকাস কৰিছিলে মৌলিক উৎপাদকীকৰণ পদ্ধতিয়ে কেনেদৰে উলিয়ায় ঠিক আছে এতিয়া চোৱা 3 নম্বৰৰ একত দিয়া আছে এই তিনিটা সংখ্যাৰ মই মৌলিক উৎপাদকীকৰণ পদ্ধতিয়ে উলিয়াম গসাউ আৰু লসাগু ঠিক আছে এতিয়া প্ৰথমে মই মৌলিক উৎপাদকীকৰণ কৰি লওঁ দেই 12 মৌলিক উৎপাদকীকৰণ কৰিলে কিমান হ'ব প্ৰথমে মই 2 এ কৰিম 2 এ কেবাৰ যায় ইয়াক 6 বাৰ তাৰপিছত 2 এ 3 বাৰ যায় ঠিক আছে হৈ গ'ল তাৰপিছত 2 এ ইয়াক যাব নেকি না যায় 3 এ যাব 3 এ 5 বাৰ ইয়াক যাব 3 ৰে 7 বাৰ আচ্ছা এতেকে মই 12 লিখিম 2 স্কয়াৰ ইনটু 3 টু দি পাৱাৰ 1 15 লিখিম 3 টু দি পাৱাৰ 1 ইনটু 5 টু দি পাৱাৰ 1 তাৰপিছত 21 লিখিম 3 টু দি পাৱাৰ 1 ইনটু 7 টু দি পাৱাৰ 1 আৰু এতিয়া গসাউ কিমান হ'ব গসাউ এই তিনিটা সংখ্যাৰ গসাউ কিমান হ'ব তিনিটা সংখ্যাৰ গসাউ প্ৰথমে মই চাম এই দুই সংখ্যাটো তিনিটা পাৰ্টতে আছে নে নাই সেইকাৰণে এটো নধও আমি তাৰছত চাম তিনিটো আছে নে আছে তিনিটো গুটে কেটাতে আছে আৰু তিনিৰ ক্ষুদ্ৰতম ঘাত কিমান চাবলৈ গলে ইয়াত চোৱা সব একেই আছে 1 1 1 সো সেইকাৰণে 3 টু দি পাৱাৰ 1 এ হ'ব সো সেইকাৰণে গসাউ 3 তাৰ পিছত লসাগু চোৱা লসাগু চাবলৈ কি কৰিবা প্ৰথম 2 আছে নেকি নাই সো 2 টো তিনিটাতে নাই নহয় ওকে তিনিটাতে নাই তথাপিও আমি ধৰিম 2 স্কয়াৰটো তাৰ পিছত চোৱা 3 তিনিটাতে আছে নে আছে 3 এতিয়া বৃহত্তম ঘাতটো লম 3 বৃহত্তম ঘাত কি 3 টু দি পাৱাৰ 1 এটো মানে নহয় গুটে কেটাটো সেম যে সেইকাৰণে তাৰ পিছত চোৱা 5 টো গুটে কেটাতে আছে নেকি নাই 7 টো গুটে কেটাতে আছে নেকি নাই সেইকাৰণে অকলশৰীয়াকে থকা কেটাও আমি লৈ লম গম পালানে অকলশৰীয়াকে থাকিলেও আমি লসাগুৰ ক্ষেত্ৰত লৈ লওঁ সেইকাৰণেটো 2 স্কয়াৰটো আমি লৈ লৈছিলো হয়নে 2 স্কয়াৰটো ইয়াত গুটে কেটা নাই তথাপিও আমি 2 স্কয়াৰটো লৈ লওঁ মানে অকলশৰীয়াকে থাকিলে আমি লৈ লম লসাগুত আৰু যি কেইটা কমন থাকে সেই কমন থাকা কেইটাৰ বৃহত্তম ঘাতটো লম ঠিক আছে কমন থকা কেইটাৰ বৃহত্তম ঘাতটো লম এতিয়া ইয়াত কিমান পালো আমি 4 * 3 হ'ব 12 এটো 4 * 3 সো 4 * 3 12 হ'ব তাৰপিছত 12 7 5 গুণ 35 35 12 গুণ কিমান 35 12 গুণ কিমান হ'ব 420 সো এনসার আমি পালো 420 কি হয় এনসার লসাগুৰ এনসারটো লসাগুটো 420 পালো আৰু গসাউটো পালো আমি 3 ঠিক আছে সো মৌলিক উৎপাদকীকৰণ পদ্ধতি এনেদৰে উলিয়ালে হৈ গ'ল ঠিক আছে পাৰিবাই তাৰ পিছত চোৱা 3 নম্বৰৰ 2 কি দিয়া আছে 17 23 আৰু 29 3 নম্বৰ 2 কিমান দিয়া আছে 17 23 আৰু 29 এতিয়া যদি চোৱা এই গুটে কেটা সংখ্যা মৌলিক সংখ্যা হয়নে সো এই গুটে কেটা সংখ্যা যেটো মৌলিক সংখ্যা সেইকাৰণে আমি ইয়াক আৰু বিভাজন কৰিব নোৱাৰিম হয়নে নহয় বিভাজন কৰিব নোৱাৰিম আৰু 2 এ কৰিব নোৱাৰিম মানে যিকোনো বেলেগ সংখ্যা দি কৰিব নোৱাৰিম মৌলিক সংখ্যা হোৱাৰ কাৰণে 1 আৰু সেই সংখ্যাটোহে হৰণ যাব হয়নে নহয় সো এই কাৰণে মই 17 = 17 টু দি পাৱাৰ 1 লিখিম 23 = 23 টু দি পাৱাৰ 1 লিখিম আৰু 29 = 29 টু দি পাৱাৰ 1 লিখিম তাৰ পিছত গসাউ লিখিম গসাউ কিমান হ'ব গসাউ এতিয়া হ'ব 1 ঠিক আছে নে গসাউটো 1 হ'ব কিয় 1 হ'ব কো পাই মানে 1 এই কাৰণে হ'ব মানে তুমি তো কব পাৰা যে 17 ৰ লগত 1 এটা পূৰণ হৈ আছে বুলি তো কব পাৰা এনেকে কব পাওনে আমি কাৰণ 1 টো পূৰণ কৰিলেতো সেই সংখ্যাটোই হৈ যায় হয় নহয় 1 পূৰণ হৈ থকা নথকাৰ লগত একো পাৰ্থক্যই নাই সো ধৰা 1 টো তুমি ধৰা 1 টো ধৰা গুটে কেটাতে আছে এটা ধৰা 1 ৰ ওপৰত ধৰা 1 আছে দেই এতিয়া 1ৰ ক্ষুদ্ৰতম ঘাত কিমান 1ৰ ক্ষুদ্ৰতম ঘাত 1 টু দি পাৱাৰ 1 এ সো সেইকাৰণে গসাউটো 1 হৈ গ'ল ঠিক আছে গসাউ আকৌ 0 বুলি নকবা আকৌ এই ক্ষেত্ৰত 0 নহয় আকৌ গম পাইছানে সো এইটো খেলি মেলি নকৰিবা গসাউ সেইকাৰণে 1 তাৰ পিছত লসাগুটো চোৱা লসাগুটো হ'ব এতিয়া একোটো কমন নাই ঠিক আছে এতিয়া একেটাটো অকলশৰীয়াকে আছে সেই অকলশৰীয়াকেটাকে আমি এতিয়া ধৰি লম 17 * 23 * 29 এই গুটে কেটা পূৰণ কৰিলে যেটো পোৱা সেইটোৱে হ'ব লসাগু ঠিক আছে কমেন্ট সেকশন জনাবা যে লসাগুটো তুমি কিমান পাইছা এতিয়া আমি 3 নম্বৰলৈ যাওঁ 3 নম্বৰটো চাও কিমান দিয়া আছে কি সংখ্যা দিয়া আছে 3 নম্বৰত 9 25 আচ্ছা এটক মই লিখিব পাৰো এনেদৰে হয়নে 9ক লিখিব পাৰো এনেদৰে 3 এ যাব
আৰু 25ক 5 5 বাৰ যায় সো 8 is equal to 2 to the power 3 9 is equal to 3 square 5 is equal to 5 square এটা গখাও কিমান হ'ব গখাও এই ক্ষেত্ৰত 1 হ'ব কাৰণ একো কমন নাই যে একো কমন নাথাকিলে আমি গখাও 1 লিখিম ঠিক আছে না 1 কিয় হৈছে গম পাইছা নহয় ধৰা এই গুটেই কেটাতে এক এটা পূৰণ হৈ আছে আৰু এক এটা যদি পূৰণ হৈ আছে একটো গুটেই কেটাতে আছে সো গুটেই কেটাতে থাকা পিছত আমি সেই একটো লৈ ল'ব পাৰিম আৰু একৰ ক্ষুদ্ৰতম ঘাত একৰ ওপৰত কিমান আছে বুলি ধৰিম আমি একৰ ওপৰত ধৰা 1 আছে বুলি ধৰা যেনেকৈ আমি ইয়াত ধৰিছিলো হয়নে 1 to the power ধৰা 1 1 to the power 1 এটা ধৰা গুটেই কেটাতে পূৰণ হৈ আছে সো সেইকাৰণে গখাওটো কিমান ধৰিম সো 1 to the power 1 টো আমি লম ঠিক আছে না তিনিওটাতেটো আছে কমন সো সেইকাৰণে 1 to the power 1 মানে গখাও 1 হেতুৱে আৰু সো এক্সপ্লেইন কৰিলে তেনেকৈ ক'ব লাগে সো এনে তুমি ধৰা এনেদৰে মনত ৰাখা যে যদি একো কমন নোপোৱা তেতিয়াহ'লে গখাও 1 লিখিম আমি তাৰ পিছত লসাগুটো চোৱা লসাগুটো আমি কিমান লিখিম লসাগুটো একো কমন নাই নহয় কমন নাথাকাৰ পিছত যি কেটা সিঙ্গেল কে আছে সেইকেটা আমি ধৰি লম মানে সেইকেটা আমি ক্যালকুলেট কৰিম 2 to the power 3 3 স্কয়াৰ আৰু 5 স্কয়াৰ লম আমি এটা কিমান পালো আমি 8 into 9 into 25 ঠিক আছে 8 into 9 into 25 কৰা g2 পোৱা হেতুই হ'ব आंसर ঠিক আছে এটো কৰি চাবা g2 आंसर ওলাই হেতু কমেন্ট সেকশনত জনাই দিবা ঠিক আছে সো আমাৰ 2 নম্বৰ আৰু 3 নম্বৰৰ কোৱেশ্চন কেটাৰ সলিউশন আমি ডিসকাস কৰিলো একেবাৰে সহজ আছিল হয়নে সো কিছুমানৰটো থাকে এনেকুৱা লাগিছে চাগে ইয়াতনো কি নো কৰাই আছে একেটাটো আমি পাৰুৱে হয়নে না কিন্তু তথাপিও মই কৈ দিছো কাৰণ কিছুমান ষ্টুডেন্ট থাকিব পাৰেটো যে অলপমান কনফিউজন থাকিব পাৰে তেওঁলোকৰ সো সেই কনফিউজনবোৰ আতৰ কৰিবলৈ মই গুটেই কেটা কোৱেশ্চনৰ সলিউশন মই ইয়াত ডিসকাস কৰিম ঠিক আছে সো যদি চেনেলটো নতুন হৈছে তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি লবা কাৰণ HSLC 2026 ৰ বাবে বিভিন্ন ভিডিও এই চেনেলটোত আহি থাকিবই ঠিক আছে সো ইতিমধ্যে আমাৰ কোৰ্সটো আৰম্ভ হ'লে হয়নে না কোৰ্সটো চলি আছে কিহৰ কোৰ্স HSLC 2026 ৰ বাবে ম্যাথমেটিক্সৰ কোৰ্স ইতিমধ্যে মই পুনৰালোচনা চেপ্টাৰটো কমপ্লিট কৰিলুৱে এতিয়া বাস্তৱ সংখ্যা চেপ্টাৰটো চলি আছে ঠিক আছে বাস্তৱ সংখ্যাৰ দুটা লেকচাৰ হৈ গল আৰু অনুশীলনী 1.2 এতিয়া চলি আছে ঠিক আছে সো নেক্সট ভিডিঅ' লগ পাম অনুশীলনী 1.2 ৰ কোৱেশ্চন নাম্বাৰ কিহৰ সৈতে 4 ৰ সৈতে ঠিক আছে তেতিয়াহ'লে নেক্সট ভিডিঅ' লগ পাম বাই বাই